Everyone, welcome back to GB Tutorial. Myself Debasri Soike, your new biology educator. Today we are going to discuss about the pollination and the fertilization. এখন তোমালোকে দেখিছা আমাৰ জিবি টিউটোৰিয়েল টেমপ্লেট ইয়াতে তোমালোকে দেখিবা অনলাইন কোৰ্স আৰু অফলাইন কোৰ্স এই দুইটা চলি থকা হৈছে তোমালোকে ইয়াৰ বিষয়ে সবিশেষ জানিব বিচাৰিলে এই তলত দিয়া কন্টাক্ট নম্বৰটোৰ ওপৰত কন্টাক্ট কৰিবা আৰু সবিশেষ জানিব পাৰিবা ইয়াৰ বিষয়ে ঠিক আছে এতিয়া আমি আজি স্টাৰ্ট কৰিম আমাৰ মেইন টপিক পলিনেশন এণ্ড ফাৰ্টিলাইজেশন লাষ্ট দুটা ভিডিঅ'ত আমি ডিসকাস কৰিছিলো ফিমেল গেমিটোফাইট ফৰ্মেশন এণ্ড মেল গেমিটোফাইট ফৰ্মেশন আৰু আজি আমি ডিসকাস কৰিম সেই মেল গেমিটোফাইট আৰু ফিমেল গেমিটোফাইটৰ ফিউজনৰ পিছত যেটো প্ৰসেস যাক ফাৰ্টিলাইজেশন বুলি কোৱা হয় তাৰ বিষয়ে আজি আমি ডিসকাস কৰিম আশা কৰো তোমালোকে ভিডিঅ'বিলাক ভাল পাইছা তোমালোকে এনেকৈ আমাক সাপোৰ্ট কৰি যাবা আৰু আমাক এনেদৰে আগুৱাই যোৱাত সহায় কৰিবা ঠিক আছে এতিয়া আমি স্টাৰ্ট কৰো এতিয়া ফাৰ্স্ট হল পলিনেশন এতিয়া পলিনেশন বুলি কলে তোমালোকে কি বুজা পলিনেশন মানে হৈছে ট্ৰান্সফাৰ অফ পলেন গ্ৰেইন ফ্ৰম এন্থাৰ টু দা স্টিগমা এতিয়া আমি পাইছিলো ফ্লাৱাৰিং প্লান্টৰ দুটা ৰিপ্ৰডাক্টিভ অৰ্গান থাকে এটা হৈছে তোমাৰ এন্থাৰ য'ত মেল ৰিপ্ৰডাক্টিভ অৰ্গানটো ফৰ্ম হয় আৰু এটা পাইছিলো আমি স্টিগমা পিষ্টিলৰ ইয়াতে স্টিগমা এন্থাৰটো আহি পৰে তাৰ পাছত ই পলেন টিউবৰ সহায়ত ওভাৰিত যায় আৰু ইয়াতে ফিউজন ঘটে এই গিটা বিষয়ে আমি লাষ্ট দুটা ভিডিঅ'ত পঢ়ি আহিছো এতিয়া আমি চাব লাগিব যে যেহেতু মেল গেমিটটো আৰু ফিমেল গেমিটটো দুটা বেলেগ বেলেগ জায়গাত প্ৰস্তুত হয় সেই দুটাৰ ফিউজন ঘটাবলৈ হলে আমি কি কৰিব লাগিব দুইটা বস্তু একেটা জায়গাত আনিব লাগিব সেই আনা কামটো কোৱা হয় পলিনেশন আৰু সেই কামটো জনে কৰে তাক কোৱা হয় পলিনেটিং এজেন্ট এতিয়া এটো দেখিছা ট্ৰান্সফাৰ অফ পলেন গ্ৰেইন ফ্ৰম এন্থাৰ টু দা স্টিগমা এন্থাৰটো হৈছে মেল ৰিপ্ৰডাক্টিভ অৰ্গানত সৃষ্টি হোৱা বস্তু আৰু স্টিগমাটো হৈছে ফিমেল ৰিপ্ৰডাক্টিভ অৰ্গানৰ বস্তু বুজি পাইছা এতিয়া পলিনেশনটো কি বুজি পালা পলিনেটিং এজেন্টৰ কাম কিটো অলপ আভাস পাইছা এতিয়া আমি চাম টাইপস অফ পলিনেশন এতিয়া পলিনেশন আৰ অফ টু টাইপস এটা হৈছে তোমাৰ সেলফ পলিনেশন এতিয়া আমি সেলফ বুলি কলে কি বুজা সেলফ মানে হোৱা নিজৰ মাজতে হোৱা আৰু এটা হৈছে তোমাৰ ক্ৰস পলিনেশন মানে দুটা ডিফাৰেন্ট বস্তুৰ মাজত হোৱা এতিয়া চোৱা self pollination occurs when the pollen from anther deposited on the stigma of same flower or different flower of the same plant মনত ৰাখিবা ওয়ার্ড গিটা কি ওয়ার্ড গিটা এই গিটা মই যে গিটা টিক মাৰি দিছো এই গিটা চাবা তাত কি হয় anther to বা pollen to release হয় pollen to আহি তোমাৰ stigma পৰে same flower stigma to পৰিব পাৰে আৰু different flower of the same plant different flowers ইয়াতো এটা ফুল আছে ফুল দুপা কিন্তু মেইন গছ এটাই হেতু হৈছে ডিফাৰেন্ট ফ্লাৱাৰ অফ দা সেম প্লান্ট তাৰ পিছত আহি গল ক্ৰস পলিনেশন ইজ দা ট্ৰান্সফাৰ অফ পলেন ফ্ৰম এন্থাৰ অফ ওয়ান প্লান্ট টু দা স্টিগমা অফ এ ফ্লাৱাৰ অন দা ডিফাৰেন্ট প্লান্ট এতিয়া ডিফাৰেন্ট প্লান্ট দুজোপা বেলেগ বেলেগ গছত যেতিয়া দুপা ফ্লাৱাৰ ইয়াৰ পৰা এন্থাৰটো ৰিলিজ হয় যেতিয়া আন এজোপা ফ্লাৱাৰৰ স্টিগমাত পৰে তাক কোৱা হয় ক্ৰস পলিনেশন বুজি পাইছা এতিয়া আমি চাম types of pollination based on the source of pollen এতিয়া pollen to jot ase tar upor base kori ami pollination or different types sam heigita hoise eta hoise autogamy auto mane ki auto mane ami nije hoatu jitu buji pao transfer of pollen grains from anther to the stigma of the same flower eto ami je pohislu self pollination to eto same hoy genetically and functionally self pollination eto mane ki hoy autogamy to ki promote kore genetically and functionally duitai self pollination e promote kore বুজি পাইছা genetically মানে কি ই genetically চালেও আমি তাক গম পাম যে ই self pollination promote কৰিছে আৰু functionally চালেও গম পাম ই আমাক functionally self pollination to promote কৰিছে তাৰ পিছত অটোগেমিৰ ক্ষেত্ৰত দুটা ফ্লাৱাৰ বিষয় আমি চাব পাৰো এটা হৈছে
কেজমোগেমাছ ফ্লাৱাৰ কেজমোগেমাছ ফ্লাৱাৰ ক্ষেত্ৰত কি হয় বুজিছা ফ্লাৱাৰটো ওপেন হয় ওপেন মানে কি ফ্লাৱাৰটো পুৰা ফুলা যেটো এনেকুৱা এটো ফ্লাৱাৰটো দেখিছা এটো পুৰা ওপেন হয় ইয়াতে এটো যেহেতু মেল গেমিট এটো এন্থাৰ আৰু এটো ফিমেল গেমিট পিষ্টল এই দুটা ওপেন হয় এক্সপোজ হয় এইটো আৰু এইটো ডিসটেন্স অকমান বেছি হয় দেখিছা ইটো হিতুৰ পৰা অলপ দূৰত গঠিত হয় সেই কাৰণে ইয়াতে কি হয় অটোগেমি ইজ ভেৰি ৰেয়াৰ অটোগেমি হ'বলৈ হলে কি হয় সেম ফ্লাৱাৰ হ'ব লাগিব ন ইয়াতে যেহেতু এহা দুটাৰ পজিশনটো ডিফাৰেন্ট হয় দূৰত হয় সেইভাবে ইয়াত অটোগেমিটো খুব কম হয় বুজি পাইছা আৰু সিঙ্ক ইজ নট প্ৰপাৰ মানে কি বুজাইছে ইয়াত যেতিয়া এন্থাৰটো মেচিউৰ হয় ই পলেন ৰিলিজ কৰে কিন্তু হেইটো টাইমত ফিমেল অৰ্গানৰ ষ্টিগমাটো মেচিউৰ নহবও পাৰে হি এই মেচিউৰড পলেনটো ৰিসিভ কৰিবলৈ তাৰ কেপেবিলিটি নহবও পাৰে সেইভাবে কি হয় এই পলিনেশনটো ৰিজেক্ট হৈ যায় আৰু কিছুমান ক্ষেত্ৰত কি হয় ফিমেল যেটো ৰিপ্ৰডাক্টিভ হয় হি মেচিউৰড হয় কিন্তু মেল ৰিপ্ৰডাক্টিভ অৰ্গানটো মেচিউৰ নহয় যাৰ ফলত পলিনেশনটো মানে সম্ভৱ হৈ নুঠে বুজি পাইছা এটো তাৰ পাছত আহিলে ক্লেষ্টগেমাছ ফ্লাৱাৰ এইটো ক্লেষ্টগেমাছ ফ্লাৱাৰটো কি হৈছে ক্লোজ ফ্লাৱাৰ ক্লোজ মানে কি বন্ধ হৈ থকা টাইপ ফ্লাৱাৰ ইয়াতে কি হয় ফ্লাৱাৰটো যেহেতু বন্ধ হৈ থাকে বন্ধ মানে কি জাপ খাই থকা মানে কি দুইটা পলেন দুইটা এন্থাৰ আৰু ষ্টিগমা মেল আৰু ফিমেল দুইটা বডি একেলগে উচৰাউচৰিকৈ আহি যায় তাৰ বাবে কি হয় অটোগেমিটো পসিবল হয় এন্থাৰ এন্ড ষ্টিগমা লাই ভেৰি ক্লোজ টু ইচ আদাৰ যেহেতু বন্ধ ভাবি ল খোলা হলে ই বস্তুটো ওপেন হৈ যায় আৰু বন্ধ হোৱাৰ লগে লগে বস্তু দুইটা ওচৰত আহি যায় বাবে ইয়াতে অটোগেমি হোৱাৰ চান্সেসটো বহুত বেছি এতিয়া এটা কোৱেশ্চন এৰাইজ হ'ব পাৰে ন যে ক্লেষ্টগেমাছ ফ্লাৱাৰটোৰ এডভান্টেজ কি আছে আৰু ডিসএডভান্টেজ কি আছে এতিয়া ক্লেষ্টগেমাছ ফ্লাৱাৰটোৰ এডভান্টেজ হৈছে যে এতে কোনো পলিনেটিং এজেন্টৰ দৰকাৰ নাই কিয়নো যেহেতু এই বন্ধ ফ্লাৱাৰ ইয়াতে মেল গেমিট আৰু ফিমেল গেমিট ওচৰতে প্ৰডিউস হ'ব ইয়াতে কোনো পলিনেটিং এজেন্টৰ দৰকাৰ নাই ইয়াক এঠাইৰ পৰা আনঠাইলৈ নিবলৈ আৰু ডিসএডভান্টেজ হৈছে যেহেতু একেটা ফ্লাৱাৰৰ ভিতৰতে হ'ব একেটা এই হৈ থাকিব ই কি হ'ব ভেৰিয়েশনস নাহিব ভেৰিয়েশনস মানে কি ইয়াতে কোনো ডিফাৰেন্ট জিনৰ কোনো মিক্স আপ নহব ডিফাৰেন্ট জিনৰ মিক্স আপ নোহোৱাৰ বাবে ই কি হ'ব প্ৰত্যেকটো জেনাৰেশন একেটাই ফ্লাৱাৰ হৈ থাকিব সেই কাৰণে ইয়াত কোনো ভেৰিয়েশনস দেখা না যাব বুজি পাইছা এনেকুৱা কোৱেশ্চনস বিলাক এৰাইজ হ'ব পাৰে তোমালোকে ভালকৈ চাবা তাৰ পিছত আহিলে ইয়াতে আমি অটোগেমি পঢ়িলো অটোগেমিৰ দুটা ফ্লাৱাৰ পঢ়িলো তাৰ পাছত আহিলে গেটিনোগেমি এইটোৰ ক্ষেত্ৰত কি হয় ট্ৰান্সফাৰ অফ এন্থাৰ ফ্ৰম one flower to the stigma of the another flower of the same plant এইটো হেই একে ইউ সেলফ পলিনেশনকে প্ৰমোট কৰে যেহেতু ইয়াত একে জুপাই গছ কিন্তু ফ্লাৱাৰ ডিফাৰেন্ট এটো সোৱা ইয়াৰ গছ একেটাই কিন্তু দুটা ডিফাৰেন্ট ফ্লাৱাৰৰ মাজত যেহেতু ইয়াৰ পলিনেশন হৈছে সেই কাৰণে ইয়াক কোৱা হয় গেটিনোগেমি আৰু নেক্সট টু হৈছে জেনোগেমি এটো তো তোমালোকে এতিয়া আইডিয়া কৰিবই পাইছা বাকি দুটাই যেহেতু সেলফ পলিনেশন টু প্ৰমোট কৰিছে ই কি কৰিব ট্ৰান্সফাৰ অফ এন্থাৰ ফ্ৰম one flower to the stigma of another flower on different plant of the same or different varieties মানে কি বুজা ইয়াতে গছ দুজোপা থাকিব বেলেগ বেলেগ গছত ফুলা ফুলৰ মাজত ইয়াতে পলিনেশন হ'ব যাৰ বাবে ইয়াত ভেৰিয়েশনস আহিব বুজি পাইছা আৰু ই প্ৰমোট কৰিব ক্ৰছ পলিনেশন যেহেতু এই দুটা বেলেগ বেলেগ প্লান্টৰ মাজত হৈছে সো ই প্ৰমোট কৰিব ক্ৰছ পলিনেশন বুজি পাইছা ইয়ালৈকে যদি তোমালোকৰ কিবা ডাউট থাকে তোমালোকে কমেন্ট সেকশনত কোৱেশ্চন এৰাইজ কৰিব পাৰা ঠিক আছে এতিয়া আমি পঢ়িলো পলিনেশনৰ বিষয়ে পলিনেশনৰ টাইপ পঢ়িলো পলিনেশনৰ ডিফাৰেন্ট ভেৰাইটিজ পঢ়িলো এতিয়া আমি সাম পলিনেটিং এজেন্ট পলিনেশন কৈছো পলিনেশন তো হবলেটো এটা এজেন্ট লাগিব যি পলিনেশন তো ক্যাৰি আউট কৰিব তা কোৱা হয় পলিনেটিং এজেন্ট ভেৰিয়াছ ফোৰ্সেস অৰ্গানিজমস ৰেসপন্সিবল ফৰ ট্ৰান্সফাৰিং pollen from one flower to another এই ফ্লাৱাৰ টু পা pollen টু ইয়ালৈ আনিবলৈ হলে
এটা এজেন্ট লাগিব যেহেতু দুইটা নন মটাইল মানে কি ই নিজে নিজে যাব নোৱাৰে ইয়ালৈ আৰু বা ফিমেল ৰিপ্ৰডাক্টিভ অৰ্গেনটো ইয়াৰ পৰা ইয়ালৈ নিজে নিজে যাব নোৱাৰে ইয়ালৈ এটা কিবা মিডিয়া লাগিব যাৰ সহায়ত এটা আনটোলৈ যাব লাগিব সেই মিডিয়াৰ কামটো কৰে এই পলিনেটিং এজেন্টটোৱে যাৰ পাছত ফাৰ্টিলাইজেশ্যন আৰু সিড প্ৰডাকশনটো সম্ভৱ হয় বুজি পাইছা এতিয়া আমি চাম পলিনেটিং এজেন্টৰ ডিফাৰেন্ট টাইপস এটা হৈছে বায়োটিক মানে কি বায়োটিক মানে হৈছে লিভিং যি জীয়াই আছে ইনসেক্ট হ'ব পাৰে বাৰ্ডছ হ'ব পাৰে ইনসেক্টৰ ভিতৰত সাধাৰণতে আমাৰ মনত আহে মৌমাখি যেটো বি বুলি কোৱা হয় বি বিটল বাটাৰফ্লাই এইবিলাকত বায়োটিকৰ ভিতৰত পৰে এইবিলাক সাধাৰণতে আমি সচৰাচৰ দেখি থকা বস্তু সেই কাৰণে তোমালোকৰ মনত ৰাখিবলৈ ভাল এইবিলাকৰ তাৰ পাছত আহিলে এবায়োটিক মানে নন লিভিং যেনেকৈ বতাহটো পোলেনত ট্ৰান্সফাৰ হ'ব পাৰে ফ্ৰম ওৱান প্লান্ট টু আনাদাৰ প্লান্ট আৰু ৱাটাৰটোৱেও মিডিয়াম হিচাপে কাম কৰে যি এটা জায়গাৰ পৰা আন এটা জায়গালৈ পোলেনটো ট্ৰান্সফাৰ কৰে ইয়ালৈকে বুজি পাইছা তাৰ পিছত আহিলে এডাপ্টেশন ফৰ পলিনেশন এতিয়া চোৱা পলিনেশনটো হ'ব কাৰণে কিছুমান এডাপ্টেশন থাকিব লাগিব কিছুমান মানে তাহাঁতি নিজকে বনাই ল'ব লাগিব যে মই মানে পলেনটো বা যেটো ৰিসিভ কৰিব হেতু কিবা এডাপ্টেশন হ'ব লাগিব যাতে এটো চোৱা উইন পলিনেটিং এজেন্টৰ ক্ষেত্ৰত হ'ব লাগিব পলিনেটেড প্লান্ট হেভ লাইট ড্ৰাই পোলেন এণ্ড ফেডাৰি ষ্টিগমা এতিয়া লাইট মানে কি লাইট মানে হৈছে পাতল একদম পাতল বস্তু এটাহে বতাহত উৰি যাবলৈ সুবিধা হ'ব আৰু ড্ৰাই পোলেন যদি পোলেনটো অকমান ষ্টিকি টাইপ হয় হিটো কেতিয়াও উৰি নাযায় হি লাগি ধৰিব হেনেকুৱা হলেও নহব হেকাৰণে ড্ৰাই হ'ব লাগিব আৰু ফেডাৰি ষ্টিগমা আৰু যি ৰিসিভ কৰিব পোলেনটো হি ফেডাৰি বতাহত এনেকৈ হালি জালি থাকিলে হি ৰিসিভ কৰিবলৈ সুবিধা হ'ব হেকাৰণে এইবিলাক এডাপ্টেশন থাকিব লাগিব তেতিয়া বহুত বেছি সুবিধা হ'ব তাৰ পাছত ওয়াটাৰ পলিনেশনৰ ক্ষেত্ৰত চোৱা ওয়াটাৰ পলিনেশনৰ ক্ষেত্ৰত যেটো আমাৰ পোলেন হ'ব হি ফ্লোট কৰিব পাৰিব লাগিব যেহেতু পানী হয় পানীত তোমাৰ ফ্লোট কৰিলেহে পোলেনটো গৈ এঠাইৰ পৰা আন ঠাইলৈ যাব পাৰিব আৰু ই আনৱেটেবল ই পানীত তিতি যাব নালাগিব বা ভিজি যাব নালাগিব পানীত ভিজি গলে ই পোলেনটোৰ মেইন ক্যাৰেক্টাৰিষ্টিক কিনে নাইকিয়া হৈ যাব ন সেই কাৰণে ই আনৱেটেবল হ'ব লাগিব তাৰ পাছত আহিলে এনিমেলছও পলিনেটিং এজেন্টৰ কাম কৰে Pollinated plants have exhibit colorful petals, nectar, strong scent to attract the specific pollinators. Etia animals er khetrot ki animals etu enei na jay animals er eta kiba lagibo to attract hobo lagibo he karone animals er khetrot ki hoy dekhiba di bilak ami flower সাধাৰণতে দেখো খুব বেছি কালাৰফুল হোৱাৰ মেইন ৰিজনে হৈছে to attract the pollinating agent हे पलिनेटिंग एजेंट तो कलरफुल हले ही अट्रैक्ट होबो ही तार पर नेक्टर पाबो लागिबो तार स्ट्रंग सेंट থাকিবো लागिबो तेतिया ही अट्रैक्ट होबो बुझि पाइसा एगिटा क्षेत्र साधारणते फ्लावर्स बिलक डाल कलर থাকে कारण এতে কোনো পলিনেটিং এজেন্টক তোমাৰ अट्रैक्ट কৰাৰ কেছ না থাকে আৰু ইয়াৰ ক্ষেত্ৰত কি থাকে এক্সিবিট কালারফুল পেটালস এতিয়া এৰ ক্লাসিক एग्जांपलটা হল এটো एग्जांपल দেই ইয়াতে Yucca plant আৰু moth relation এটো এটা প্লান্ট আছে Yucca plant বুলি কোৱা হয় আৰু এটা moth এই দুটাৰ মাজত এটা মিউচুয়ালিজম মানে কি ইটোৱে হিটোৰ ভৰসাত থাকে ইয়াতে কি হয় a relationship exists between a species of moth and a Yucca plant where both species cannot complete their life cycle without each other ইয়াতে মানে কি ইটোৱে হিটোৰ আনটোৰ অবিহনে থাকিব নোৱাৰে ইয়াতে কি হয় mothটোৱে এই Yucca plantটোৰ এ ধৰিলো এনেকে প্লান্টটো আছে প্লান্টটোৰ যেটো ওভেৰীৰ ভিতৰত যেটো থাকে কেভিটি তাক কোৱা হয় লকিউল তাৰ ভিতৰত এগটো লে কৰে বুজি পাইছা এই মথটোৱে তাৰ পাছত এই এগটো যেতিয়া হেটছ হ'ব ইয়াৰ পৰা লাৰ্ভা হ'ব ন আৰু তেতিয়ালৈকে এই প্লান্টটো মেচিউৰ হ'ব এই প্লান্টটো মেচিউৰ হোৱাৰ লগে লগে এই লাৰ্ভাটোৱে খাবৰ বাবে ফুড প্ৰভাইড কৰিব বুজি পাইছা
আৰু যেহেতু মথটো ইয়াত আহিব মথটো অহাৰ লগে লগে কি হল এই ফ্লাৱাৰটো গেট পলিনেটেড flower get pollinated যেহেতু মথটো আহিলে মথটো অহাৰ বাবে ই পলিনেশন হল তাৰ পাছত ই ইয়াতে একটো লে কৰিলে একটো লে কৰাৰ পিছত ই ডেভেলপ হোৱাৰ পিছত প্লান্টটো ডেভেলপ হোৱাৰ লগে লগে ইয়াৰ যেটো লাৰ্ভা তাৰ খাবৰ বাবেও ই খানা প্ৰভাইড কৰিলে বুজি পাইছা এটোই হৈছে এটা তোমাৰ ক্লাসিক এক্সাম্পল পলিনেটিং এজেন্টৰ তাৰ পাছত আমি পঢ়িম কিছুমান মানে ফ্লাৱাৰ কি হয় ফ্লাৱাৰ বিলাকৰ যেহেতু নিজৰ মাজতে সেলফ পলিনেশন হৈ থাকিলে আমাৰ ভেৰিয়েশনস নেপায় বুলি আমি পঢ়ি আহিলো অলৰেডি হয়নে তো ফ্লাৱাৰ কিছুমান কি কৰে নিজে ডিভাইস নিজৰ ভিতৰতে তৈয়াৰ কৰে সেইবিলাকে যাতে এই এনকাৰেজ কৰে ক্ৰছ পলিনেশন আৰু ডিসকাৰেজ কৰে সেলফ পলিনেশন যাতে ভেৰিয়েশনস আহে কাৰণ একেটা বস্তুকে হৈ থাকিলে ফ্লাৱাৰো মানুহৰ দৰে ডিপ্ৰেছনত গুচি যায় বুজি পাইছা এতিয়া চোৱা মেজৰিটি অফ দা ফ্লাৱাৰিং প্লান্ট produce hermaphrodite flower এটা hermaphrodite মানে কি hermaphrodite মানে হৈছে একেটা ফ্লাৱাৰতে both male and female gamete পোৱা যায় both male and female gamete পোৱাৰ কাৰণে কি হৈছে ইয়াতে বেলেগৰ পৰা পলিনেশন কৰিবলগীয়া একো দৰকাৰ হোৱা নাই বুজি পাইছা তাৰ পিছত pollen grain are likely to come contact with the stigma of the same flower যেহেতু hermaphrodite তো একেটা বস্তুৰে stigma আৰু pollenৰ মাজত ইন্টাৰেকশন তো হয় তাৰ পিছত self pollination হয় আৰু resulting inbreeding depression এটো দেখিছা inbreeding depression যেহেতু একেটা বস্তুৰ মাজতে pollination হৈ থাকে fertilization হৈ থাকে তো তাহাতৰ মাজত কি হয় inbreeding depression একেটা বস্তু হেকানে ইনব্রিডিং আৰু হেইভাবে ফ্লাৱাৰে নিজে এডাপ্টেশন কৰি কিছুমান আউটব্রিডিং ডিভাইসৰ সৃষ্টি কৰি লৈছে হেইবিলাকে কি কৰে সেলফ পলিনেশন টু ডিসকাৰেজ কৰে আৰু ক্ৰছ পলিনেশন টু এনকাৰেজ কৰে হেইবিলাকে কি কৰে পোলেন টু যেতিয়া ৰিলিজ হয় স্টিগমাৰ ৰিসেপ্টিভিটি টু সিনক্ৰনাইজ হোৱাৰ পৰা তেতি বিৰত ৰাখে যাতে এন্থাৰ টু মেচিউৰ হল ই পোলেন ৰিলিজ কৰিব কিন্তু স্টিগমাটোৱে ইয়াক ৰিসিভ কৰাৰ পৰা বিৰত থাকে বা ইয়াক ৰিসিভ কৰিবলৈ ইচ্ছা প্ৰকাশ নকৰে তাৰ পাছত আহিলে the anther and the stigma placed at different position যেতিয়া anther আৰু stigma to দুটা different জায়গাত থাকে তেতিয়া কি হয় পলিনেশন হ'বলে অলপ সময় লাগে বা অলপ দূৰ যাব লাগে হেইভাবে কি কৰে এটো সম্ভৱ হৈ নুঠে হেই কাৰণে এটো আউটব্রিডিং ডিভাইসৰ পিছত ধৰা হয় তাৰ পিছত আহিলে সেলফ ইনকম্পেটিবিলিটি এটো মানে কি হৈছে যেতিয়া এটা এন্থাৰে পোলেন ৰিলিজ কৰিব স্টিগমাৰ কেমিক্যাল যিখিনি প্ৰপাৰ্টিজ থাকে হেইখিনিয়ে পোলেনটো ৰিজেক্ট কৰি দিব পোলেনটোৰ লগত স্টিগমাটো কম্পেটিবল নহব যাৰ বাবে দুইটাৰ মাজত পলিনেশনটো নহব তাৰ পাছত আহিলে প্ৰডাকশন অফ ইউনিসেক্সুৱেল ফ্লাৱাৰ এতিয়া ইউনিসেক্সুৱেল মানে কি অকল এটা টাইপৰ ফ্লাৱাৰ ইয়াতে আমি পাইছিলো হাৰ্মাফ্ৰডাইট মানে দুইটা সেক্স একেলগে আছিল ইয়াতে কি হয় প্লান্ট বিলাকে এডাপ্টেশন ঘটায় এটা অকল এটা সেক্সৰ ফ্লাৱাৰ প্ৰডিউস কৰে যাৰ বাবে ক্ৰছ পলিনেশন টু কৰিবলৈ সম্ভৱ হয় তাৰে উদাহৰণ হল পাপায়া তাৰ পিছত আহিলে এটো আমি পঢ়িলৱে কম্পেটিবল বিটুইন পোলেন এণ্ড পিষ্টল যেতিয়া দুইটাৰ মাজত কম্পেটিবিলিটি থাকে তেতিয়া তাক কোৱা হয় কম্পেটিবল আৰু যেতিয়া নাথাকে তেতিয়া তাক কোৱা হয় ইনকম্পেটিবল তাৰ পিছত এতিয়া আমি কৈছো ন পিষ্টল হেজ দা এবিলিটি টু ৰিকগনাইজ দা ৰাইট পোলেন কাৰণ পিষ্টল আৰু পোলেনৰ মাজত এটা কেমিক্যাল ইন্টাৰেকশন হয় আৰু হেই যেতিয়া কেমিক্যাল ইন্টাৰেকশন টু ৰাইট প্লেছত ৰাইট পজিশনত হয় তেতিয়াহে ফাৰ্দাৰ প্ৰসেসখিনি সম্ভৱ হয় আৰু যেতিয়া নহয় তেতিয়া তাক কোৱা হয় ইনকমপ্লিট আৰু যেতিয়া সম্ভৱ হয় তেতিয়া তাক কোৱা হয় ইনকম্পেটিবল সৰি এটো ইনকম্পেটিবল বুলি কোৱা হয় আৰু যেতিয়া সম্ভৱ হয় তেতিয়া তাক কোৱা হয় কম্পেটিবল এখিনিলৈকে তোমালোকে বুজি পাইছা এতিয়া আমি পঢ়িম compatible pollen pistil interaction আমি incompatible to গম পালো যেতিয়া
পলেনটো ৰিজেক্ট কৰি দিয়ে ষ্টিগমাটোৱে এতিয়া আমি পঢ়িম কম্পিটেবল যেহেতু ৰিসিভ কৰিলে এতিয়া ৰিসিভ কৰাৰ পিছৰ ইন্টাৰেকশনখিনি আমি পঢ়িম এতিয়া কি হয় পলেনটো ডিপোজিট হ'ল ষ্টিগমাত তাৰ পাছত কি হ'ল ই পলেন টিউবছেদি এন্টাৰ কৰি অভিউলছলৈ যাব তাক কোৱা হয় পলেন পিষ্টল ইন্টাৰেকশন এটো চোৱা এটো লিখা আছে ইয়াত ওভাৰি ইয়াতে আহি পলেনটো পৰাৰ লগে লগে ষ্টিগমাত পৰিলে তো ষ্টিগমাত পৰাৰ পিছত ই পলেন টিউবৰ সহায়ত ইয়াতে আহি ওভাৰি লৈ সোমাই গল দেখিছা ইয়াৰ পাছত ইয়াৰ মাজত ফিউজন হৈ আলটিমেটলি এটা সিড প্ৰডাকশন হ'ব তাৰ পাছত পলেন ৰিকগনিশন ফলোড বাই প্ৰমোশন এণ্ড ইনহিবিশন এটো আমি পঢ়িছো যদি পলেনটো কেমিক্যাল ইন্টাৰেকশনটো মিলে তেতিয়াহে ই প্ৰমোট কৰিব আৰু যদি নিমিলে ইয়াক ইনহিবিট কৰি এখিনিতে খতম কৰি দিব প্ৰসেসটো এতিয়া এখিনিকে লিখা হৈছে pollen pistil accept the pollen formation of pollen tube reaches the ovary etu dekhalo jitu tar pisot pollen grains move into the pollen tubes enter the synergids through filiform apparatus ami last class ot pohisilu ei tinita hoise antipodals ইয়াতে দুটা নিউক্লিয়াস আছে এটো হৈছে পোলার নিউক্লিয়াই আৰু এখিনিতে আছিল দুটা সাইনার্জিডস two synergids and one egg cells আৰু এই synergidsতে আছিল filiform apparatus জি and বেলেগ এটা ফ্লাৱাৰৰ পৰা অহা পলেনটো এগলে যোৱাত গাইড কৰে বুজি পাইছা knowledge of pollen pistil interaction help to produce commercially superior varieties এতিয়া আমি এই প্ৰসেসটো জানিলেহে আমি কি কৰিব পাৰিম আমি বেলেগ এটা ফ্লাৱাৰৰ এন্থাৰটো হেই ষ্টিগমাত আনি দিলে আমি বেলেগ ভ্যাৰাইটিৰ বিষয়ে ভ্যাৰাইটি প্ৰস্তুত কৰিব পাৰিম সেই বিষয়ে জানিবলৈ কাৰণে আমি এই পোলেন পিষ্টল ইন্টাৰেকশনটো জানিব লাগিব যে কোনটো পোলেন কোনটো ষ্টিগমাৰ কাৰণে কম্পেটেবল হয় কোনটো ষ্টিগমাত পোলেনটো কাৰণে ইনকম্পেটেবল হয় সেইখিনি আমি ভালকৈ জানিলেহে আমি সুপিৰিয়ৰ ভ্যাৰাইটিজৰ কাৰণে আমি কাম কৰিব পাৰিম এতিয়া হৈ গল আৰ্টিফিশিয়াল হাইব্ৰিডাইজেশন এতিয়া যে আমি কৈছো সুপিৰিয়ৰ ভ্যাৰাইটিজ মানে কি আমি দুটা বেলেগ জিনৰ বস্তু ধৰিলা এ বি এই দুটাৰ মাজত ফিউজন ঘটাই আমি এ বি এটা নৰ্মেলি হৈ থকা ফ্লাৱাৰৰ ওপৰত এতিয়া আমি এটো লগত এ লগত যদি বি নকৰি আমি এ লগত যদি সি কৰো আমি এটা নতুন ফ্লাৱাৰ পাম সেই নতুন ফ্লাৱাৰটো পাবৰ কাৰণে আমি এৰ কেমিক্যাল ইন্টাৰেকশন খিনি জানিব লাগিব এটোৱে সি টুক একসেপ্ট কৰিব পাৰিবনে এটোৱে বি টুৰ লগত কিমানখিনি কম্পেটেবল আছিল এটোৱে সি টুৰ লগত কিমানখিনি কম্পেটেবল থাকিব সেইখিনি জনাৰ পাছতহে আমি এটা নতুন ফ্লাৱাৰৰ সৃষ্টি কৰিব পাৰিম বুজি পাইছা এতিয়া হৈছে আৰ্টিফিশিয়াল হাইব্ৰিডাইজেশন আৰ্টিফিশিয়াল মানে কি নিজে নৰ্মেলি হোৱাটো বেলেগ আৰু আৰ্টিফিশিয়ালটো মেন মেড বা মানুহে কৰা ইয়াতে কি হয় ইমাস্কুলেশন এটা এই ওয়ার্ডটো তোমালোকে এই ওয়ার্ডটো তোমালোকে ভালকে চালে গম পাবা ই মাস্কুলেশন মানে কি মাস্কুলিনিটি বুজায় ই মাস্কুলেশন মানে মাস্কুলেশনটো অটৰাই দিয়ে এতে বুজাইছে ৰিমুভেল অফ এন্থাৰ ফ্ৰম দা বাইসেক্সুৱেল ফ্লাৱাৰ যেহেতু বাইসেক্সুৱেল ফ্লাৱাৰ মানে কি এজোপা ফ্লাৱাৰতে বোথ মেল এণ্ড ফিমেল গেমিট থাকে আৰু যেতিয়া তাৰ পৰা আমি মেল গেমিটটো অটৰাই দিও তাকে কোৱা হয় ই মাস্কুলেশন তাৰ পাছত আহিলে এটো 1 এটো 2 তাৰ পাছত আহিলে বেগিং এতিয়াটো তোমাৰ এন্থাৰটো অটৰাই দিলে বা মেল ৰিপ্ৰডাক্টিভ অৰ্গানটো অটৰাই দিলে তো এতিয়া কি হল ফিমেল যেটো আছে মেল ৰিপ্ৰডাক্টিভ অৰ্গান তাক বেগ এটা পিন্ধাই দিয়া হয় যাতে বেলেগৰ পৰা পলিনেটিং এজেন্ট আহি বেলেগ পোলেন আনি ইয়াত যাতে ফিউজ কৰাই নি দিয়ে যাতে
মোৰ ডিজায়াৰ যিটো কৰিব লগা থাকে সেইটো সম্ভৱ হ'বৰ কাৰণে ইয়াত বেগ এটা পিন্ধাই দিয়া হয় যাতে ক্ৰছ বেলেগৰ পৰা পলিনেটিং এজেণ্টটোৱে পলেন আনিব নোৱাৰে তাৰ পাছত আহিলে 3 desired pollen grains are dusted on the stigma এতিয়া মই যেটো এটা নতুন ফ্লাৱাৰ যেহেতু বনাব বিচাৰিছো সো মই মোৰ ডিজায়াৰ্ড প্লান্টৰ এটা এটো চোৱা এটো পাৰ্পল আছিল ইয়াতে তোমাৰ প্ৰথমতে এন্থাৰটো অটৰাই দিলো ই অকল ইয়াত ফিমেল ৰিপ্ৰডাক্টিভ অৰ্গানটো আছে ইয়াতে বেগিং কৰি দিলো বেগিং কৰি দিয়াৰ পিছত মোৰ এটা হোৱাইট ফ্লাৱাৰৰ লগত ইয়াৰ ক্ৰছ কৰাব মন আছে তো মই এই হোৱাইট ফ্লাৱাৰটো পলেনটো আনি ইয়াত ডাস্ট কৰি দিম তাৰ পাছত কি হ'ব এটা নিউ কালাৰ বা নিউ এটা প্ৰজেনি আহিব হেতু ধৰিলে পিংক হল তো মোৰ ডিজায়াৰ্ড ফ্লাৱাৰটো পালো ন মোৰ ডিজায়াৰ্ড কালাৰ এটা পালো তো এনেকুৱাকৈ কোৱা হয় আৰ্টিফিশিয়াল হাইব্ৰিডাইজেশন তাৰ পাছত ফ্লাৱাৰটো আকৌ বেক কৰি দিয়া হয় যাতে আৰু পলিনেশন হ'ব নোৱাৰে বুজি পাইছা ইমানখিনি লৈকে তাৰ পিছত আহিলে আমি fertilization in flowering plants আমি পঢ়ি আহিলো ফাৰ্স্ট ভিডিওত মেল গেমিটোফাইট ফৰ্মেশন সেকেন্ড পঢ়িলো আমি ফিমেল গেমিটোফাইট ফৰ্মেশন এটা দুইটা বেলেগ বেলেগ জায়গাত ফৰ্ম হৈছিল তাৰ পিছত দুইটা বস্তু পলিনেটিং এজেন্টৰ সহায়ত একেলগে অনা হল একেটা ঠাইলৈ অনা হল তাৰ পাছত এতিয়া আৰম্ভ হ'ব পলিনেশন ফাৰ্টিলাইজেশনটো এতিয়া ফাৰ্টিলাইজেশনটো কেনেকৈ হ'ব এটা চোৱা syngamy মানে কি হৈছে one male gamete fused with egg cell zygote is formed এটো আমি এই স্ট্ৰাকচাৰটো আমি আকৌ এবাৰ ৰাখিছো দেখাই দিছো এই তিনটা এন্টিপোডাল এটো পোলাৰ নিউক্লিয়াৰ এতে দুটা নিউক্লিয়াৰ আছে আৰু ইয়াতে তোমাৰ দুটা সাইনাৰ্জিডস এটা egg cell আছে এটো মাইক্ৰোপাইলাৰ এন্ড এটো তোমাৰ হৈ গল মাইক্ৰোপাইলাৰ এন্ড ইয়াতে ফিলিফৰ্ম এপাৰেটাছ আছে আৰু এই ফালৰ পৰা পলেন টিউবটো আহি ইয়াতে জয়েন হ'ব ইয়াৰ পৰা যেহেতু পলেনটো আহিছিল সেই পলেনটোৰ পৰা ইয়াতে দুটা মেল গেমিট আহিব এটা ইয়াত এই ফিলিফৰ্ম এপাৰ্টাছটোৱে এই মেল গেমিটটো গাইড কৰিব এই এগ এপাৰ্টাছটোৰ কাৰণে আৰু সেকেন্ড মেল গেমিটোফাইটটো যাব এই পোলাৰ নিউক্লিওটাইডটোৰ লগত ফিউজ হৈ ইয়াতে পৰিব ট্ৰিপল ফিউজন এন্টিপোডালস এখানলৈকে বুজি পাইছা তাৰ পাছত আহিলে ট্ৰিপল ফিউজনটো হল যেহেতু ইয়াত অলৰেডি দুটা নিউক্লিয়াছ আছিল তাৰ পাছত আৰু এটা যেহেতু মেল গেমিট আহিলে ইয়াতে ফিউজ হোৱাৰ পিছত হি হৈ গল ট্ৰিপল ফিউজন তাৰ পাছত আহিলে এটো কলো আমি আদাৰ মেল গেমিট ফিউজড উইথ পোলাৰ নিউক্লিয়াই তাৰ পিছত আহিলে প্ৰাইমাৰী এন্ডোস্পাৰ্ম সেল ইজ ফৰ্মড এটো কোৱা হয় ট্ৰিপল ফিউজন হোৱাৰ পিছত ইয়াক কোৱা হয় PEC বা primary endosperm cell tar pisot synergids and antipodals are degenerate eto dekhisa synergids duta je asile jot filiform apparatus ase he filiform apparatus to tumar male gamete to guide kore to the egg cell he to degenerate hoy jabo aru ei antipodal cell tinta je asil ei tinta degenerate hoy jabo bujhi paisa tar pasot double fertilization jehetu dekhila eta gamete ahi এই এগ সেলটো ফিউজ কৰিছে আৰু সেকেন্ড গেমিটটো আহি ইয়াতে লগ হৈ ট্ৰিপল ফিউজন কৰিছে যেহেতু দুটা ফিউজন সাইমালটেনিয়াসলি হৈ আছে দুটা ফিউজন সাইমালটেনিয়াসলি হৈ আছে তো হেইভাবে ইয়াক কোৱা হয় ডাবল ফাৰ্টিলাইজেশন বুজি পাইছা এটো সোয়া এন্টিপোডালস পোলার নিউক্লিয়াস সাইনার্জিডস পোলেন টিউব মেল গেমিট এগ সেল এগিটা আছিল লাস্টত ফিউজ হৈ যোৱাৰ পিছত কি হল ফিউজন অফ ফার্স্ট মেল গেমিট ইয়াতে হল সাইনার্জিড যেটা
ডিজেনেৰেট হৈ গ'ল আৰু ইয়াক কোৱা হয় সিনগেমি আৰু ইয়াত সেকেন্ড ফিউজনটো হ'ল তাতে তোমাৰ ট্ৰিপল ফিউজন বুলি কোৱা হয় এটুকে কোৱা হয় ওভাৰঅল গুটে প্ৰসেসটো কোৱা হয় ডাবল ফাৰ্টিলাইজেশন তাৰ পিছত আহিলে পোস্ট ফাৰ্টিলাইজেশন ইভেন্ট এতিয়াটো ফাৰ্টিলাইজেশনটো যেহেতু হৈ গ'ল তাৰ পাছত কি হ'ব কি ইভেন্ট হ'ব তাক কোৱা হয় পোস্ট ফাৰ্টিলাইজেশন ইভেন্ট পোস্ট মানে পাছত ফাৰ্টিলাইজেশনৰ পাছৰ যিখিনি ইভেন্ট তাক কোৱা হয় পোস্ট ফাৰ্টিলাইজেশন ইভেন্ট ইয়াতে কি হয় ডেভেলপমেন্ট অফ এমব্ৰায়ো ফ্ৰম জাইগোট যেহেতু ইয়াতে এগ সেলটো লগত ফিউজড হ'ল ফিউজ হোৱাৰ পিছত ই কি ফৰ্ম কৰিব জাইগোট ফৰ্ম কৰিব জাইগোটৰ পাছত কি হ'ব এমব্ৰায়ো ফৰ্ম হ'ব বুজি পাইছা তাৰ পাছত ডেভেলপমেন্ট অফ এন্ডোস্পাৰ্ম ফ্ৰম দা পিইসি আমি যে মাজত তিনিটা লগ খাই যে ট্ৰিপল ফিউজন হৈছিলে ট্ৰিপল ফিউজনৰ পিছত কি হ'ব প্ৰাইমেৰী এন্ডোস্পাৰ্ম সেল হ'ব বুজি পাইছা তাৰ পিছত আহিব ডেভেলপমেন্ট অফ ফ্ৰুট ফ্ৰম দা ওভাৰি এই গুটে স্ট্ৰাকচাৰটো যে এই গুটে স্ট্ৰাকচাৰটো পা তোমাৰ ফ্ৰুটটো ডেভেলপ হ'ব তাৰ পিছত আহিব ডেভেলপমেন্ট অফ সিডস ফ্ৰম দা ওভিউল যেহেতু ওভিউলৰ ভিতৰতে গুটেখিনি সংঘটিত হৈ আছিল সেই ওভিউলটো হৈ যাব তোমাৰ সিড বুজি পাইছা ইমানখিনি লৈকে এইখিনি কোৱা হয় পোস্ট ফাৰ্টিলাইজেশন ইভেন্ট ফাৰ্টিলাইজেশনৰ পাছৰ যিখিনি ইভেন্ট তাৰ পিছত আহিলে এন্ডোস্পাৰ্ম এতিয়া এই যে ট্ৰিপল ফিউজনৰ পিছত আমি প্ৰাইমেৰী এন্ডোস্পাৰ্ম সেলটো পাইছিলো হি কি কৰিব ৰিপিটেড মাইটোসিস মাইটোটিক ডিভিজন মানে কি আমি আগৰ পৰা পঢ়ি আহিছো যে ইকুৱেশনেল ডিভিজন ই ৰিপিটেড ডিভিজন হোৱাৰ পিছত ই নাম্বাৰ অফ নিউক্লিয়াৰ ফৰ্ম কৰিব নাম্বাৰ অফ নিউক্লিয়াৰ ফৰ্ম কৰাৰ লগে লগে এমব্ৰায়ো প্ৰস্তুত কৰিবলৈ সহায় হ'ব ট্ৰিপ্লয়েড এন্ডোস্পাৰ্ম টিস্যু ইজ ফৰ্ম এটো প্ৰাইমেৰী এন্ডোস্পাৰ্ম সেলটো মাইটোসিস হ'ল তাৰ পিছত ই ফৰ্ম কৰিব এটা বডি যি বাহি অহা এমব্ৰায়োটোক ফুড প্ৰভাইড কৰিব এটো সো provides nutrition to the developing embryo তাৰ পিছত আহিলে complete consumption of the endosperm and incomplete এতিয়া সো fruit to হল seed to embryo to যেহেতু বাহি আহি থাকিব কিছুমান ক্ষেত্ৰত কি কৰে গুটেই endosperm খিনি হি absorb কৰি পেলায় আৰু কিছুমান ক্ষেত্ৰত কি হয় endosperm খিনি completely absorb কৰিব নোৱাৰে completely absorb কৰিব নোৱাৰা কোৱা হয় incomplete consumption of the endosperm developed by embryo aru complete etia consume kore tak koa hoy developing embryo complete consumption etu hoy pea aru groundnuts er khetrot complete to aru incomplete to hoy tomar coconuts er khetrot ami tinta dekhu prothomote ভিতৰ কি থাকে পানী খিনি থকা পিছত এটা বগা আমি যেটো খাও হে পোৰশনটো থাকে হেই পানী খিনি কোৱা হয় এন্ডোস্পাৰ্ম পানী খিনিৰ পাছত তোমাৰ যেটো আমি হোৱাইট লেয়াৰটো খাও হেতুকো কোৱা হয় এন্ডোস্পাৰ্ম বুজি পাইছা এটো ফ্ৰী নিউক্লিয়াৰ এন্ডোস্পাৰ্ম এতিয়া আমি চাম ফ্ৰী নিউক্লিয়াৰ এন্ডোস্পাৰ্ম যেহেতু এটো প্ৰাইমেৰী এন্ডোস্পাৰ্ম সেলটো মাইটোসিস হৈ ফ্ৰী নিউক্লিয়াৰ গঠন কৰিলে তাৰ পাছত এটো সা প্ৰাইমেৰী এন্ডোস্পাৰ্ম নিউক্লিয়াৰ আন্ডাৰগো ৰিপিটেড ডিভিজন টু ফৰ্ম ফ্ৰী নিউক্লিয়াৰ তাৰ পাছত ফ্ৰী নিউক্লিয়াৰ হল ফ্ৰী নিউক্লিয়াৰ মানে কি বুজো তাতে কোনো সেল ওয়াল এতিয়ালৈকে গঠন হোৱা নাই আৰু যেতিয়া ইয়াতে সেল ওয়াল গঠন হৈ যাব তাক কোৱা হয় সেলুলাৰ তাৰ পাছত আহিলে টাইপস অফ সিডস এটা হৈছে এন্ডোস্পাৰ্মিক সিডস আৰু এটা হৈছে নন এন্ডোস্পাৰ্মিক সিড এন্ডোস্পাৰ্মিক সিডটো কি বুলি কোৱা হয় সিডস হ্যাভ এন্ডোস্পাৰ্ম এটো সিডস ইয়াৰ যেতিয়া এটা এন্ডোস্পাৰ্ম থাকে এন্ডোস্পাৰ্ম মানে কি মেইনলি সিডটোক যি ফুড প্ৰভাইড কৰে হেতু যেতিয়া থাকে তাক কোৱা হয় এন্ডোস্পাৰ্মিক সিড আৰু যেতিয়া সিড লেক এন্ডোস্পাৰ্ম এট ম্যাচুৰিটি যেতিয়া সিডটোৱে গুটেই এন্ডোস্পাৰ্ম খিনি
এবজৰ্ব কৰি লয় তাতে কোনো এণ্ডোস্পাৰ্মিক নাথাকে ন সেই তাক কোৱা হয় নন এণ্ডোস্পাৰ্মিক সিড আৰু ই নন এলবুমিনাছ এতিয়া এলবুমিনাছ মানে কি এলবুমিনাছ মানে হৈছে এটা প্ৰটিন প্ৰটিনটোৰ কাৰণে যেহেতু ইয়াতে এণ্ডোস্পাৰ্মটো আছে ইয়াত এণ্ডোস্পাৰ্মটো থকাৰ কাৰণে এটো এলবুমিনাছ বুলি কোৱা হৈছে ইয়াতে যেহেতু নাই সেইকাৰণে নন এলবুমিনাছ কাৰণ ইয়াতে প্ৰটিনটো নাই তাৰ পিছত আহিলে stages of embryogeny in an embryo এতিয়া embryogeny মানে কি embryogeny মানে হৈছে stages of embryo development এতিয়া জাইগোট আছিলে জাইগোটৰ পৰা এমব্ৰায়লৈ ডেভেলপ হ'বলৈ যিখিনি stages তাক কোৱা হয় embryogeny এটো দুইটা ডাইকট আৰু মনোকটৰ কাৰণে সিমিলাৰ হয় এতিয়া মনোকট মানে সিঙ্গল ডাইকট মানে ডাবল বা 2 বুজি পাইছা এতিয়া সোয়া এটো জাইগোট ই প্ৰথমতে এটা প্ৰো এমব্ৰায়ো ফৰ্ম কৰিব তাৰ পিছত ই গ্লোবুলাৰ এমব্ৰায়ো ফৰ্ম কৰিব এটো এনেকৈ গৈ আছে তাৰ পিছত ই ইয়াৰ শেপটো দেখিছা এই শেপটো বাবে ইয়াক কোৱা হয় হাৰ্ট শেপ এমব্ৰায়ো তাৰ পিছত ই মেচিউৰ এটা এমব্ৰায়ো কৰিব ইয়াক কোৱা হয় মেচিউৰ এমব্ৰায়ো তাৰ এই দুটা পোৰশনক কোৱা হয় কটাইলিডন আৰু ইয়াক এই পোৰশনটো কোৱা হয় প্লিমিউল এইটো কোৱা হয় ৰেডিকল আৰু এই ডিঙি নিচিনা পোৰশনটো যে দেখিছা এইটো কোৱা হয় সাসপেন্সৰ এইটো হৈছে stages in embryo development জাইগোটৰ পৰা এমব্ৰায়ো হোৱাৰ যিখিনি stages বুজি পাইছা ইমানলৈকে তোমালোকে তাৰ পিছত আহিলে monocotyledonous and dicotyledonous embryo এতিয়া আমি mono আৰু di দুইটা পঢ়িলোৱে mono মানে single di মানে 2 বা double এতিয়া কি হল cotyledons মানে কি হয় ই seed leaves এটো যে আমি অলপ আগতে যেটো চাইছিলো এইকিটা দেখিছা যে এইকিটা কোৱা হয় cotyledons এইকিটা আসলতে কি হয় যেটো seed থাকে seedটো দুটা leaf আৰু ই কিহৰ কাম কৰে food storage ই growing seed to food provide কৰাত সহায় কৰে এটো চোৱা provide nourishment to the developing radicle and plumule এটো যে দেখিছা radicle আৰু plumule এই পোৰশন দুটাৰ কাৰণে ই food provide কৰে আৰু এই radicle-টোৱে ৰুটৰ সৃষ্টি কৰে আৰু এই plumule-টোৱে তোমাৰ shoot-ৰ ডেভেলপমেন্টত সহায় কৰে এটোৱে shoot development বুজি পাইছা তাৰ পিছত আহিলে এটো যেহেতু ডাইকটিলিডনাছত দুটা থাকে মনোত এটা থাকে হেইভাবে ইয়াৰ এটা স্পেশাল টার্ম আছে নাম দিয়া হৈছে তাক স্কুটেলাম এটো দেখিছা যেহেতু এটাই কটিলিডনছ আছে হেইভাবে ইয়াক কোৱা হয় স্কুটেলাম বাকিখিনি অলমোস্ট সেম হয় এতে প্লিমিউলটো কোৱা হয় শুট টিপ এটো যে এটো দেখিছা এত ভালকে লিখা আছে এটো দেখিছা প্লিমিউল ইয়াক কোৱা হয় শুট টিপ আৰু যেহেতু ৰেডিকেল কোৱা হয় এই ৰুট টিপটো কোৱা হয় ৰেডিকেল তাৰ পিছত থাকে কলিঅপটাইল sheet enclosing plumule and the a few leaf perimedia এটো যে ইয়াৰ ওপৰত এটা কভাৰ থাকে হেইটো কোৱা হয় তোমাৰ কলিঅপটাইল তাৰ পিছত sheet enclosing the radical root cap কোৱা হয় কলাৰাইজা এইফালে থকাটো কোৱা হয় কলিঅপটাইল এইফালে থকাটো ৰুট কেপটোক ঢাকি থকাটো কোৱা হয় কলিঅৰাইজা বুজি পাইছা ইমানখিনি আছিল এই দুটা ডায়াগ্ৰামৰ ভিতৰত পঢ়িবলগীয়া ইয়াতে মনোকটিলিডনছৰ ক্ষেত্ৰত এটা মনত ৰাখিবা তাতে এটা থাকে কাৰণে তাক এটা স্পেশাল টার্ম দিয়া হৈছে হেতু কোৱা হয় স্কুটেলাম আৰু ইয়াতে দুটা থাকে কাৰণে তাকে দুটা কটিলিডনছ বুলি কোৱা হয় তাৰ পিছত আহিলে সিডটো তো এতিয়া তোমালোকে বুজি পালে এটো ওভিউল ওভেৰি ভিতৰত থকা কেভিটিটোক আমি কি বুলি কওঁ ওভিউল এটো হৈছে ওভেৰি এতিয়া এই ওভিউলটো ডেভেলপ হয় সিডলৈ আৰু এই ওভেৰিটো ডেভেলপ হয় ফ্ৰুটলৈ বুজি পাইছা আৰু
আমি কালি পঢ়োতে নেক্সট লাষ্ট ভিডিঅ'ত আমি পঢ়োতে এটা চাইছিলোঁ ইণ্টেগুমেণ্ট বুলি যেটো প্ৰটেক্টিভ কভাৰিঙৰ কাম কৰে নিউচেলাছ সেলখিনি হি কি হলে ট্ৰান্সফৰ্ম হয় হি ট্ৰান্সফৰ্ম হয় সিড কোটলে আমি যেহেতু আমটাত আমটোৰ যেটো বাকলিটো কি বুলি কোৱা হয় তোমাৰ হেতু ইণ্টেগুমেণ্টৰে ইণ্টেগুমেণ্টটো হাৰ্ড হৈ প্লানি বাকলিটোৰ সৃষ্টি হয় আৰু আমটোৰ যেটো গুটি হেতু অভিলৰ পৰা সৃষ্টি হয় আৰু আমটো আমি যেটো পোৰ্শন খাও হেতু আমাৰ ওভেৰীৰ পৰা সৃষ্টি হয় বুজি পাইছা আৰু মাইক্ৰোপাইলেনটো থাকে ইয়াতে যে আমি বুট মাহটো এনেকে চালে কি দেখো তাতে এনেকুৱা এটা ওপেনিং পোৰ্শন দেখো এই পোৰ্শনটো হয় এটো কি বুলি কোৱা হয় মাইক্ৰোপাইল যাৰ হয় ফিউজনটো সম্পন্ন হৈছিল সেই পোৰ্শনটোৰ পৰা আমাৰ ওয়াটাৰ আৰু নিউট্ৰিশনটো এবজৰ্ব কৰে সিডটোৱে এটো যেহেতু পিজত ডাইকটিলিডেনাছ সিডত পৰে সেইভাবে ইয়াত দুটা কটিলিডেন্স থাকে টু কটিলিডেন্স আৰু ইয়াৰে নিউট্ৰিশন বাবে এই মাইক্ৰোপাইল এন্টুৰ সহায়ত হয় বুজি পাইছা এতিয়া এমব্ৰায়োটো দুটা ষ্টেজত যাব পাৰে এটা ডৰমেন্ট যেতিয়া সিডটো আমাৰ হুকাই থাকে তাক ডৰমেন্ট ষ্টেজ বুলি কয় বুট মাহটো এতিয়া যেতিয়া আমি বজাৰৰ পৰা কিনি আনো তেতিয়া ই কেনেকুৱা অৱস্থা থাকে একদম ড্ৰাই অৱস্থাত থাকে তেতিয়া তাক কোৱা হয় ডৰমেন্ট ষ্টেজ আনফেভাৰেবল কন্ডিশন ইয়াতে কোনো একো বেলেগ কন্ডিশন নাই আৰু ই মানে হে মানে যেনেকে থোৱা যায় তেনেকে থাকিব কিন্তু যেতিয়া ই এটা ফেভাৰেবল কন্ডিশনত গুছি যায় ই জাৰ্মিনেট কৰে এতিয়া আমি বুট মাহটো যদি পানীত দি দিও ই পানীটো এবজৰ্ব কৰিব এবজৰ্ব কৰাৰ লগে লগে কি হৈ যাব এটা ফেভাৰেবল কন্ডিশন পাই যাব আৰু ফেভাৰেবল কন্ডিশনটো পোৱাৰ লগে লগে কি হ'ব তাৰ পৰা পুলি পোখা মেলিব সেই কাৰণে তাক কোৱা হয় জাৰ্মিনেট কৰিব বুজি পাইছা তাৰ পিছত আহিলে বেসিক স্ট্ৰাকচাৰ অফ দা সিড এতিয়া সিড কোডটো কৰ পৰা হয় আমি গম পালো ইন্টেগুমেন্টৰ পৰা হয় তাৰ পিছত এমব্ৰায়োটো গম পালো তাৰ পিছত আহিলে টাইপস অফ সিড বেসড অন দা প্ৰেজেন্স অফ কটিলিডেন্স এটো কিটা পঢ়ি আহিছো মনোকট ডাইকট প্ৰেজেন্স অফ টু কটিলিডেন্স হলে ডাইকট আৰু ওয়ান কটিলিডেন্স হলে তাক কোৱা হয় মনোকট এতিয়া এটো স্ট্ৰাকচাৰটো চোৱা মনোকটৰ ক্ষেত্ৰত কি এটো দেখিছা এটাই কটিলিডেন্স থাকে বাকিখিনি সিমিলাৰ হয় সিড কোট এন্ডোস্পাৰ্ম এইবিলাক সব সিমিলাৰ হয় ডাইকটিলিডেন্সৰ ক্ষেত্ৰত দুটা লিভস থাকে ইমানখিনি ডিফাৰেন্স এখন স্লাইড আগৰখনৰ নিচিনা অলমোস্ট সেম কিন্তু ইয়াতে তোমাৰ ডায়াগ্ৰামৰ সহায়ত দেখাই দিয়া হৈছে বেছি ডিস্টিংকৈ ডায়াগ্ৰাম কিটা দিয়া হৈছে এটো চোৱা সিড কোট ওয়াল ফ্ৰুট ওয়াল এটো কোৱা হয় তোমাৰ পেৰিকাৰ্প এটো দেখিছা সিড কোটটো এটা স্পেশাল নাম দিয়া হৈছে ইয়াতে পেৰিকাৰ্প তাৰ পিছত আহিলে এন্ডোস্পাৰ্ম মেসিভ এন্ড স্ট্ৰেচি এন্ডোস্পাৰ্ম ইয়াতে মেসিভ এটো ডাঙৰ হয় নে ইয়াতে একানে মেসিভ আৰু স্ট্ৰেচি বুলি কোৱা হৈছে bulky part within which lie the small embryo etu এই পোর্শনটোত এমব্রায়োটো লাই কৰে তাৰ পিছত এলিউৰেন লেয়াৰ স্পেশাল টিস্যু সাৰাউন্ডিং দা এন্ডোস্পাৰ্ম এই গুটেটো যে আগুৰি আছে এই লেয়াৰটো এটা স্পেশাল লেয়াৰ হয় ইয়াক কোৱা হয় এলিউৰেন লেয়াৰ বুজি পাইছা এতিয়া ডাইকটিলিডেন্সৰ ক্ষেত্ৰত সিড কোটটো কি হয় দুটা সিড কোট থাকে এটা কোৱা হয় টেস্টা যেটো আউটাৰ লেয়াৰ তাৰ পিছত থিন লেয়াৰটো কোৱা হয় টেগমেন্ট এটো তোমালোকে এটা টিআই থোৱা বুটমা যদি তোমালোকে বাকলিটো গুছাই চোৱা তাৰ ভিতৰত তোমালোকে এই স্ট্ৰাকচাৰ গিটা বহুত ধুনিয়াকে দেখা পাবা আৰু তাৰ পিছত তোমালোকে ডিস্টিংগুইশ কৰিব পাৰিবা যে কোনটো টেস্টা হয় কোনটো টেগমেন্ট হয় আৰু এই পোর্শনখিনিও তোমালোকে তাতে ভাল ধৰণে দেখা পাবা এটো চোৱা সিড কোট এটো হাইলাম এটো মাইক্ৰোপাইল মই যে কৈছিলো মাইক্ৰোপাইলেন যাৰ সহায়ত নিউট্ৰিশন আৰু ওয়াটাৰটো এবজৰ্ব কৰে সিডটোৱে তাৰ পাছত এইটা হৈছে কটিলিডেন্স এই দুটা তোমাৰ ফুড প্ৰভাইড কৰে আৰু এই ৰেডিকেলটোৱে তোমাৰ ৰুটৰ ডেভেলপমেন্ট হয়
আৰু এই প্লিমিউলটোৰ সহায়ত তোমাৰ শ্বুটৰ ডেভেলপ হয় বুজি পাইছা ইমানলৈকে এইখিনিৰ ওপৰত ইমান ডিটেইল তোমালোকৰ কোৱেশ্চন নাহে সেইকাৰণে অকমান মই ফাষ্ট কৈছো তাৰ পিছত এটো ফ্ৰুটটো ফ্ৰুট বুলি ক'লে তুমি তে কি বুজা ripened ovary after fertilization ovary to যেহেতু ফ্ৰুট হলে ট্ৰান্সফাৰ হয় বুলি আমি কলুৱে যেতিয়া ফাৰ্টিলাইজেশনৰ পাছত এটো রাইপ হয় অৰ্থাৎ পকি যায় তেতিয়া তাক কোৱা হয় ফ্ৰুট এটো আমি পঢ়িলো wall of the fruit termed as pericarp তাৰ পিছত পেৰিকাৰ্পৰ তিনটা লেয়াৰ থাকে বুজি পাইছা এটো চোৱা এই একদম বাহিৰৰ লেয়াৰটো কোৱা হয় এক্সোকাৰ্প আমি যেটো পোৰশন খাও তাক কোৱা হয় মেজোকাৰ্প আৰু সিড পোৰশনটো কোৱা হয় তোমাৰ সিডক যেটো আগুৰি থকা লেয়াৰ তাক কোৱা হয় এন্ডোকাৰ্প আৰু এই সিডটোত এটা কভাৰ থাকে এই তিনিটা লেয়াৰক একেলগে কোৱা হয় পেৰিকাৰ্প বুজি পাইছা তাৰ পিছত আহিলে আমি ফ্ৰুটৰ কোন পাৰ্ট খাও কোনটো পাৰ্ট খাও আমি এতিয়া এডিবল মানে আমি যেটো বস্তু খাব পাৰো এডিবল পাৰ্ট অফ দা ফ্ৰুট এতিয়া আমি যে আপেলটো খাও আপেলটো আমি কি খাও ওভেৰি পোৰশনটো আপেলটো নহয় আপেলটো আমি কি খাও সোলেন থেলামাস মানে কি যেটো পোৰশনত যে ফ্লাৱাৰটো ডেভেলপ হয় এই পোৰশনটোৰ পৰা এপলৰ প্ৰডাকশন হয় এটা ডেভেলপ হয় তাৰ পিছত ম্যাঙ্গোৰ আমি মেজোকাৰ্প পোৰশনটোৱে খাও কোকোনাটৰ আমি এন্ডোস্পাৰ্মটো খাও যেহেতু পানীখিনিক আমি এন্ডোস্পাৰ্ম বুলি কয় আমি মানডে গম পালোৱে আৰু বানানাৰ আমি ওভেৰিটো খাও তাৰ পিছত আহিলে পাৰ্থেনোকাৰ্পিক ফ্ৰুট বিলাক কি হয় fruits develop without fertilization আমি ইমান দেৰি পৰা ফাৰ্টিলাইজেশন পঢ়ি আছো যেহেতু মেল গেমিট আৰু ফিমেল গেমিটৰ ফিউজন হোৱাৰ পাছত ফাৰ্টিলাইজেশন হয় কিন্তু এই ফ্ৰুটটোৰ ক্ষেত্ৰত কি হয় ফ্ৰুটটো ডেভেলপ হয় কিন্তু উইদাউট ফাৰ্টিলাইজেশন নোহোৱাকে ডেভেলপ হয় সিডলেস ফ্ৰুট যেহেতু ফাৰ্টিলাইজেশনটো সংঘটিত নহল ইয়াত সেই কাৰণে ইয়াক সিড পোৱা নাযায় ইয়াক সিডলেস ফ্ৰুট বুলি কোৱা হয় আৰু can be induced by artificial hybridization or by applying hormones এইটো কি কয় যেহেতু ফাৰ্টিলাইজেশন তো এটা ন্যাচাৰাল প্ৰসেস হেতু হেনেক ন্যাচাৰালি হৈ থাকে সেই প্ৰসেসটো যদি আমি অকমান তাৰ টাইম ঘটাব বিচাৰো তাৰ ভিতৰত তাৰ কাৰণে আমি আৰ্টিফিশিয়াল হাইব্ৰিডাইজেশন কৰিব পাৰো যাৰ বাবে আমি এই সিডলেস ফ্ৰুটটো পাব পাৰো তাৰ পাছত আহিলে ফ্ৰুট টাইপ এটা হৈছে ফলস ফ্ৰুট এটা হৈছে ট্ৰু ফ্ৰুট fruit develop from other part than ovary এতিয়া আমি আপেলৰ ক্ষেত্ৰত দেখিলো আপেলটোৰ ওভেৰি পৰা ডেভেলপ হোৱা নাই ই থেলামাছৰ পৰা ডেভেলপ হৈছে কাৰণে ইয়াক কোৱা হয় ফলস ফ্ৰুট ইয়াৰ উদাহৰণ হৈছে এপল আৰু পিয়াৰ আৰু ট্ৰু ফ্ৰুটটো হৈছে যি ডেভেলপ হয় ওভেৰি অফ দা ফ্লাৱাৰ যেনেকে টমেটো গ্ৰেপস এইগিটা ওভেৰিটো পৰা যেহেতু ডেভেলপ হয় সেই কাৰণে তাক কোৱা হয় ট্ৰু ফ্ৰুট আৰু যি ই আদাৰ পাৰ্টৰ পৰা ডেভেলপ হয় সেই কাৰণে তাক কোৱা হয় ফলস ফ্ৰুট তাৰ পাছত এটা আহিলে এপোমিক্সিস মেকানিজম টু প্ৰডিউস সিড উইদাউট ফাৰ্টিলাইজেশন এইটো আমি কি প্ৰস্তুত কৰিছিলো ফ্ৰুট উইদাউট ফাৰ্টিলাইজেশন আৰু এইটোৰ ক্ষেত্ৰত আমি কি কৈছো সিড টু উইদাউট ফাৰ্টিলাইজেশন এইটো এ সেক্সুৱেল ফৰ্ম অফ ৰিপ্ৰডাকশন হয় এইবিলাক আমি এই টেঙা জাতীয় বস্তুবিলাকৰ ক্ষেত্ৰত টেঙা জাতীয় ফলমূল বিলাকৰ ক্ষেত্ৰত দেখা পাওঁ বুজি পাইছা যেহেতু আমি অভিউলটোৰ পৰা সিড হৈছিল ওভেৰিৰ পৰা ফ্ৰুটটো হৈছিল এই দুটা পাৰ্থেনোকাৰ্পিক ফ্ৰুট আৰু এপোমিক্সিসৰ ক্ষেত্ৰত এই গিটাৰ অলপ চেঞ্জেস বিলাক কৰা হয় যাৰ চেঞ্জেস কৰি এই গিটা বস্তু বনোৱা হয় বুজি পাইছা এতিয়া আমি দুটামান কোৱেশ্চন চাই লওঁ এটো এতিয়া আমি ডায়াগ্ৰামটো অলপ দেৰি আগত চাই আহিলো যে এনেকুৱা কোৱেশ্চনছ আহিছে এটো এ পি টোৱে কি বুজাইছে এ কিউ টোৱে কি বুজাইছে এস টোৱে কি বুজাইছে আৰু এ আৰ টোৱে কি বুজাইছে এগিটা আমাক সুধিছে ইয়াৰ ভিতৰত কোনটো আনসাৰ হ'ব এটো আমি কি বুলি কৈছিলো এটো জাইগোট বুলি কৈছিলো হে কাৰণে এটো জাইগোট এটা জাইগোট দুটা আছে সো এই দুটা ক্যান্সেল হৈ গল এই জাইগোট তাৰ পাছত এই কিউ পোৰশনটোক আমি কি বুলি কৈছিলো সাসপেন্সৰ এই দুইটাতে আছে হেইভাবে আমি আকৌ নেক্সটটো চাব লাগিব তাৰ পাছত আমি এ আৰটো আমি কি বুলি কৈছিলো কটিলিডন বুলি কৈছিলো এটো দুইটাতে আছে এই দুইটাত হে কাৰণে আমি এতিয়াও সিওৰ হোৱা নাই যে কোনটো হয়
তো আমি তাৰ পাছত এই এছ পোৰ্শনটো চালো এছটো ইয়াতে কি বুলি দিয়া আছে ইয়াতে দিয়া আছে প্লিমিউল ইয়াতে দিয়া আছে ৰেডিকেল আমি ইয়াৰ এতিয়া আনসাৰটো পাই গলো যেহেতু এই এছ পোৰ্শনটো কোৱা হয় প্লিমিউল এইফালেহে আছিল ৰেডিকেলটো এইটো কোৱা হয় প্লিমিউল সেই কাৰণে আমি আমাৰ আনসাৰটো পাই গলো আনসাৰটো হৈছে বি তাৰ পিছত এই ফ্লাৱাৰটো চোৱা এই পিকচাৰটো চালে তোমালোকে গম পাবা এটো কি হইছে এটো সেম ফ্লাৱাৰ হৈছে সো এটো কি আছিল সেম ফ্লাৱাৰ সেম হোৱা বাবে এটো হৈছে তোমাৰ অটোগেমি এটো যেহেতু সেম ফ্লাৱাৰ বা ডিফারেন্ট ফ্লাৱাৰ হৈছে এটো হৈ যাব তোমাৰ 3 টু হৈ যাব তোমাৰ এটো 1 ডে এটো 3 টু হৈ যাব তোমাৰ জেনোগেমি আৰু এটো হৈ যাব তোমাৰ গিটেনোগেমি বুজি পাইছা তাৰ পিছত আমি এইগিটা চাব লাগিব আইডেন্টিফাই এবিসিডি পেৰিকাৰ্প মানে কি হৈছিলে সিড কোট তাৰ পিছত কোটিলিডেন ইন সিড অফ গ্ৰাছ ফ্যামিলি তে গ্ৰাছ ফ্যামিলি ক্ষেত্ৰত আমি কোনটো কোটিলিডেন্স পাও ডাইকোটিলিডেন্স নে মনোকোটিলিডেন্স হেতু আমি পাও যেহেতু সিঙ্গল কোটিলিডেন্স থাকে ইয়াত হেবানে ইয়াক কোৱা হয় আমি যেহেতু সিঙ্গল কোটিলিডেন্সৰ কাৰণে আমি এটা টাৰ্ম পাইছিলো স্কুটেলাম হেই টাৰ্মটো আমি ইয়াত লিখিব লাগিব তাৰ পিছত আহিলে এমব্রায়নাল এক্সিস টো তোমাৰ কোটিলিডেন্স ডেভেলপমেন্টৰ সহায় কৰে embryonal structure will likhi debu eto remains of nucellus in a seed eto kwa hoy tegrilam biology terms bilak olop tafe thake ebilak monot rakhibole saba jate questions bilak kote tumalkor easy hoy buji paisa আৰু এই নেক্সট স্লাইড খনত দিয়া কোৱেশ্চন গিটা ট্রাই কৰিবা তোমালোকে কৰি চাবলে আৰু যদি কিবা টান পয় যেহেতু এগিটা আমি বুজাই থৈ আছে ডাবল ফাৰ্টিলাইজেশন কি এটো আমি বুজিয়ে পালো তাৰ পিছত ডেভেলপমেন্ট অফ এন্ডোস্পাৰ্মৰ প্ৰসিডিউৰটো আমি অলপ দিয়াগত চালোৱে এই গিটা তোমালোকে এবাৰ ট্রাই কৰি চাবা যদি নোৱাৰা মই নেক্সট ক্লাছত বুজাই দিম